হেল্ল' গুড মৰ্ণিং। পকেটটো বিচাৰি নাপাওঁ বাৰু যি কি নহওক। তো এইফালে মই ৰেডি হৈ ল'লোঁ যাবলৈ ক'ত, চুটত। তো ইমান গৰমত ৰেডি হৈছোঁ, অকল মুখত ছানস্ক্ৰীম লগাইছোঁ আৰু একো লগাব সময় পোৱা নাই বুলি নহয়, গৰমতে লগোৱা নাই। মোৰ দ্বাৰা একদম নহয় আৰু একদম গৰম দিনত কিবা লাগে। তো এইফালে ৰাতিপুৱা উঠি অকণমান শ্বেক বনাই ল'লোঁ, সেইটোকে খালোঁ। আৰু আমাৰ আইতাজনীয়ে কি লগাইছে চাবনে? এয়া নেইল পলিচ, পূৰা একদম নেইল পলিচৰ পাগল, ভৰিতো লগাইছে, পূৰা একদম ষ্টাইল কৰি আছে। ধুনীয়া লাগিছে কিন্তু ন? তো এইফালে মোৰ গাড়ী আহি গ'ল, যাবলৈ মই ৰেডি। এতিয়া এই ৰেডি বুলি ক'লোঁহে, আকৌ মানে হাইৱে ৰখিবই লাগিব 45 মিনিটমান। ছোৱালীজনী আহি আছিল 10 মিনিট বুলি কৈ ইমান দেৰি কৰিছে, আৰু মোৰ ৰখি থাকিব ইমানটো টান লাগে। ফাইনেলি তাইলৈ আহি পালে আৰু। তো এইফালে আহোঁতে দেখি পালোঁ বৰষুণ, ইমানটো বৰষুণ দিছে। ইয়াতে দেখি পালোঁ একদম পূৰা ৰ'দ। আমি ক'ত গৈ আছোঁ জানেনে? আৰু নলবাৰী, এইখন চিনি পাইছেনে কি হয়? নলবাৰী মেডিকেলখন হয়। তো এতিয়া আমি আহি পালোঁ আমাৰ গন্তব্যস্থান। এতিয়া আমাৰ ৰেকৰ্ডিং ষ্টাৰ্ট হ'ব। আহি দেখিলোঁ অলপ কিবাকিবি ওলাইছে, তো আমাৰ টিমৰ মানুহবিলাক ইয়াতে আছে। এইফালে মই ৰেকৰ্ডিং দিবলৈ বহি গ'লোঁ। অৰ্ণৱ চাহ আনিছোঁতো লৈ। তো এনেকৈ ডাবিং দি অলপ দেৰি ৰেষ্টত বহি গ'লোঁ। আৰু আছে, তো এইফালে মই ওলাই দিলোঁ বাহিৰত। তেতিয়া এটা শব্দ শুনি পাওঁ। কি সুন্দৰ শুনিছে নাই গীত, একদম কিবা মনটো ভাল লাগি গৈছে। তাৰপিছত মই অকণমান ট্ৰাই কৰিলোঁ, গান গাই ল'লোঁ। একে জুবিন দা, একে হ'ল সিদ্ধাৰ্থ, প্ৰিয়ংকা ভৰালী, বাৰু এনেকৈ আমাৰ ধেমালি চেমালি চলি থাকিব গোটেই। এইফালৰ পৰা এতিয়া ওলাই দিলোঁ। শ্বুটিংখনৰ একদম মানে কি আধৰুৱা হৈ আছিল, বিকজ ডাবিং কৰা নাছিল। ডাবিং এতিয়া হ'ল, লাহেকৈ শ্বুটিংখনো কমপ্লিট হ'ল আমাৰ। এতিয়া আপলোড দিয়াই বাকী আৰু, ছাপোৰ্ট কৰিব দেই, বহুত কষ্ট হৈছে। আৰু দেখিছেনে ভিউটো কিমান সুন্দৰ। সেই গানটোলৈ বৰ বেছিকৈ মোৰ মনত পৰিছে, মন গৈছে আকৌ এবাৰ গানটো শুনিবনে? লগাওঁ, শুনিবচোন। লৈ আইচক্ৰীম ল'লোঁ, লৈ আহি গ'লোঁ ঘৰলৈ। এতিয়া আৰু মুখ চুখ ধুই অলপ ৰেষ্ট কৰিম আৰু শুই দিম, দেৰিকৈ গাটো ধুম।